প্ৰশ্ন কাকত ভাইৰাল কৰিছিল এডিআৰই প্ৰশ্ন কাকত ভাইৰাল কৰিছিল আৰু সেই অভিযুক্তক ইতিমধ্যে আৰক্ষী আটক কৰিছে অভিযুক্ত আৰক্ষীৰ জালত পৰিছে আমি এই মুহূৰ্তত আপোনালোকক ফটোগ্ৰাফ দেখুৱাইছো লগতে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে এই সন্দৰ্ভত টুইট কৰিছে কেও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো পৰীক্ষাৰ এডিআৰই পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰালৰ এই ঘটনাক লৈ এবাৰ প্ৰতিক্ৰিয়া হৈছিল আৰু তাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ তৎপৰতা আৰু এই তৎপৰতাৰ অংশ স্বৰূপে ইতিমধ্যে কে অভিযুক্তক আটক কৰিছে আৰক্ষীৰ জালত পৰিছে আমি সবিশেষ আপোনালোকক জনাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছো উল্লেখ হয় যে এই ঘটনা সংঘটিত হল সিমেন্ট চাপৰি ধেমাজিৰ সিমেন্ট চাপৰিত এই ঘটনা সংঘটিত হল উপেন্দ্ৰ নেশনেল একাডেমীৰ সংঘটিত হল এই ঘটনা কোনে কাৰ্য সংঘটিত কৰিলে সেয়াও জনাব বিচাৰিছো মংগল সিং বসুমতাৰী নামৰ এজনে সংঘটিত কৰিলে এই কাৰ্য উল্লেখ হৈছে ফটোগ্ৰাফাৰ আছিল ফটোগ্ৰাফিৰ বাবে এগৰাকীয়ে অনুমতি লাভ কৰিছিল সেন্টাৰটোত কিন্তু লক্ষণীয় বিষয়টো হৈছে যে দিনৰ 1:30 বজাৰ পিছত পৰীক্ষা শেষ হোৱাৰ পিছত এই প্ৰশ্ন কাকতৰ ফটো উঠাইছিল এইগৰাকী মংগল সিং বসুমতাৰীয়ে উল্লেখ হৈছে মংগল সিং বসুমতাৰীয়ে এনেদৰে প্ৰশ্ন কাকতৰ ফটো উঠাইছিল আৰু এই বিষয়টোক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া হৈছে উল্লেখ হৈছে এই ক্ষেত্ৰত তদন্তৰ দাবী উত্থাপন কৰিছিল বিভিন্নজনে এই তদন্তৰ পিছত এই তদন্তৰ দাবী উত্থাপন কৰাৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে তৎপৰতা অৱলম্বন কৰিছিল আৰু এই তৎপৰতাৰ অংশ স্বৰূপে অৱশেষত মংগল সিং বসুমতাৰী আৰক্ষীৰ জালত পৰিছে মোবাইলেৰে মংগল সিং বসুমতাৰীয়ে নিজৰ মোবাইলেৰে ফটো তুলিছিল ফটো সংগ্ৰহ কৰিছিল তাৰ পিছত সেই ফটো মনে মনে লৈ আহিছিল মংগল সিং বসুমতাৰীয়ে ধেমাজিৰ সিমেন্ট চাপৰিৰ উপেন্দ্ৰ নেশনেল একাডেমীত এই ঘটনা সংঘটিত হল ইতিমধ্যে ধেমাজি আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে এই সন্দৰ্ভত মন্তব্য কৰিছে জালত পৰিছে মূল অভিযুক্ত জালত পৰিছে উপেন্দ্ৰ সিং বসুমতাৰীয়ে এই কাৰ্য সংঘটিত কৰিছিল ফটোগ্ৰাফিৰ বাবে নিছিল ফটোগ্ৰাফিৰ বাবে লৈ গৈছিল এগৰাকী ব্যক্তিক অনুমতি প্ৰদান কৰিছিল সেবাই কিন্তু লক্ষণীয় বিষয়টো হৈছে এগৰাকী মংগল সিং বসুমতাৰীয়ে এনে ধৰণৰ কাৰ্য সংঘটিত কৰিলে আমি উল্লেখ কৰিছো যে দিনৰ 1:30 পিছত পৰীক্ষা শেষ হোৱাৰ পিছত যি প্ৰশ্ন কাকত ভাইৰাল কৰিছিল প্ৰশ্ন কাকতখনো আমি দেখুৱাইছো আৰু মংগল সিং বসুমতাৰীৰ ফটোগ্ৰাফো দেখুৱাইছো আৰক্ষীৰ জালত পৰিছে আৰক্ষী উচ্চ পৰ্যায়ৰ তদন্ত কৰিব তৃতীয় বৰ্গৰ পৰীক্ষাৰ নিযুক্তি পৰীক্ষাৰ নামত যি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছিল ইয়াৰ পিছত ৰাজ্যত প্ৰতিক্ৰিয়া হৈছিল আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ জালত পৰিছে ধেমাজিৰ সিমেন্ট চাপৰিৰ উপেন্দ্ৰ নেশনেল একাডেমীৰ মংগল সিং বসুমতাৰী জালত পৰিছে সেই সন্দৰ্ভত আমি যে পৰীক্ষাৰ প্ৰশ্ন কাকত এডিআৰই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত ভাইৰাল হোৱাৰ পিছত দাবী উত্থাপন হৈছিল সকলোৱে প্ৰতিবাদ কৰিব বিচাৰিছিল সকলোৱে একেমুখে দাবী জনাইছিল যে অভিযুক্তক গ্ৰেপ্তাৰ কৰক কেতিয়া ভাইৰাল হৈছিল সেয়া স্পষ্ট কৰক দিনৰ 1:30 পিছত এনেদৰে ভাইৰাল হৈছে বুলি যদিও অৱগত কৰিছে কিন্তু লক্ষণীয় বিষয়টো হৈছে যে মংগল সিং বসুমতাৰীয়ে পৰীক্ষা গৃহত ফটোগ্ৰাফিৰ বাবে অনুমতি লাভ কৰিছিল আৰু লক্ষণীয় বিষয়টো হৈছে যে অনুমতি লাভ কৰা এইগৰাকী মংগল সিঙে এনে ধৰণৰ কাৰ্য সংঘটিত কৰিলে দিনৰ 2:17 মিনিটত এই পেপাৰ কেইখন ক্লিক কৰিছিল ফটো কেইখন ক্লিক কৰিছিল লক্ষণীয় বিষয়টো হৈছে ফটো ক্লিক কৰিছিল 15 ছেপ্টেম্বৰৰ দিনৰ 2:17 মিনিটত কৰিছিল বুলি কৈছে পৰীক্ষা 1:30 মিনিটত শেষ হৈছে কিন্তু 2:17 মিনিটত ফটো কেইখন ক্লিক কৰিছে তাৰ পাছত ইতিমধ্যে সেই ফটো কেইখন বিভিন্ন প্ৰান্তলৈ বিতৰণ হৈছে লক্ষণীয় বিষয়টো হৈছে যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আগবঢ়াইছে মংগল সিং বসুমতাৰীক নিয়োগ কৰিছিল সেই কেন্দ্ৰটোত সেৱাই ফটোগ্ৰাফাৰ হিচাপে নিয়োগ কৰিছিল কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে মংগল সিঙে কেনেদৰে এই ফটোগ্ৰাফিৰ বাবে নিয়োগ কৰা এগৰাকী ফটোগ্ৰাফাৰে এডিআৰইৰ পেপাৰ কেনেদৰে ভাইৰেল কৰিছিল 2:17 মিনিটৰ পিছত বুলি কৈছে 2:17 মিনিটত বুলি কৈছে আৰক্ষী সঞ্চালক প্ৰধানে এই বিষয়টো ডাঙৰ বিষয় হিচাপে আজিৰ দিনটোত বিবেচিত হৈছে গতিকে এই সন্দৰ্ভত আৰক্ষী উচ্চ পৰ্যায়ৰ তদন্ত কৰিব কিন্তু এই ঘটনাই ৰাজ্য জুকাৰি গৈছে তৃতীয় বৰ্গৰ পৰীক্ষাৰ নিযুক্তিত সুকলমে সম্পন্ন হোৱা বুলি যিটো সময়ত চৰকাৰে দাবী উত্থাপন কৰিছিল সেই সময়ত এনে ধৰণৰ বিসংগতি অহাক লৈ চিন্তিত হৈ পৰিছিল 11 লাখ চাকৰি প্ৰত্যাশী আৰু যাৰ বাবে আজিৰ দিনটোত
সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে মংগল সিং বসুমতাৰী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত